গাইজ কি বুলি কয় ৰাতিপুৱাই আহিলোঁ এটা নতুন এটা ব্লগ মানে আজি দিনটো কি কৰা হ'ব দেখাম আৰু মানে এতিয়া আমি ৰাতিপুৱাই মানে দমকল আনিব চিমেণ্ট আনিব গৈছোঁ গাইজ ৰাতিপুৱাই আৰম্ভণি কৰি দিছোঁ আজি ব্লগটো এতিয়া গৈ আছোঁ মানে আহি পেলাই আধা ৰাস্তাত আহি ৰখি আছোঁ বাইক লৈ পেলাই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ তাৰপিছত এতিয়া যাওঁ চিমেণ্ট আনোগৈ এনেকৈ দেখাম আৰু অকণমান কি কৰোঁ এই বাট বুজি ওলাই নোলোৱালৈকে কিবা লাগিছিল এই গছ কেইজোপা ওলাই গ'লে মজা লাগিব ন এই ইয়াত যে ওলাই থাকে যে সেইকেইজোপা বঢ়িয়া লাগে এইটো পাই গ'লোঁ হেৰি হাৰ্ডৱেৰ দোকান এতিয়া লওঁ চিমেণ্ট 5 কেজি তাৰপিছত যাওঁ ঘৰ আকৌ দেখাম তাত কি কৰোঁগৈ আজি তো হৈ গ'ল আমি চিমেণ্ট লৈ আহিলোঁ এতিয়া হেৰি গ'লোঁ চকীতে গ'লোঁ পানী আহিছে চাব আইচ পানী আহি গ'ল দেখিছে পানী অহা অৱস্থা দেখিছে নাই আমাৰ গ'লি দেখিছে কেনেকুৱা বেয়া আমাৰ ইয়াত পানী পৰিছে ইয়াৰ পৰা প্ৰায় অকণমান গোসাঁই এখন বনাই আছে এতিয়া চকী টেবুলবিলাক ধুব লাগিব চ' ধুই লওক চাব অলপ দেখাব কি কৰোঁ আজি দিনটোত কেলৈ নিদিব মই মোবাইলত লগাই দিম পাছত গাই চেগা দেখিছে নহয় এতিয়া বস্তু চস্তু উলিয়াই ল'লোঁ ইয়াত ধুম এতিয়া আমি আমাৰ ভাইটিয়ে নুধু গৈ আছে ইয়াৰ মাথা বেয়া টিপি হেৰি কৰি আছে বুলিছোঁ গাইজ তাৰপিছত কি হ'ল মানে পূৰা ধুমুহা আহি গ'ল একো ভিডিঅ' ইমান বনাব নোৱাৰিলোঁ তাৰপাছত একো কৰিব নোৱাৰিলোঁ বাহিৰত এনেই বহুত দেৰিলৈকে ধুমুহা আহি থাকিলে বতাহ ল'লোঁ অলপ বাহিৰত গৈ তাৰপিছতহে আৰু মানে অকণমান কিবা কিবি গৈ কৰিলোঁগৈ দোকান গ'লোঁ চাব সেয়া কি হ'ল অথনি কিবা আজি কৰি পেলাই দেখাম বুলি কৈছিলোঁ যোন মানে ঘৰত কি কৰিম চাই দিব বুলি নোৱাৰিলোঁ মনটো অলপ ভাল নাছিল সেইকাৰণে অকণমান কৰিব নোৱাৰিলোঁ এতিয়া ওলাই আহিছোঁ মানে যাওঁ এফালে কিবা কেইটামান কিনি আনোগৈ আৰু মোক চুলি তুলিকেইটা অকণমান কাটি লওঁগৈ তো সেইকাৰণে ওলাই যাওঁ সেইকাৰণে আৰু অথনি কৰা ভুৱা সেইবোৰ এনেকৈ দেখাই দিম চাই থাকিব কথা ক'বলৈ মন নাযায় গৰমৰ অৱস্থা বেয়া এতিয়া আমি চুলি কাটিব নোৱাৰিলোঁ কাপোৰ লগাই আহিছোঁ গাইজ কাপোৰ গাইজ মানে ইয়াত এতিয়া ক্লিপ নাই মানে মোৰ ওচৰত বহুত গৰম উঠিল এনেকুৱা গৰম উঠিল কি ক'ম আৰু চুলি তুলি কাটিব নাপালোঁ মনটো বেয়া লাগিলে সেইকাৰণে আমি আহি থাকোঁতে মানুহ এজনক পালোঁ য'ত পেপাচ এটা বিকি আছিল তাতে বহিলোঁ ইয়াৰ ভিতৰে চাওক আৰু কি কৰিলোঁ মানুহজনৰ লগত এইটো কি বুলি কয় MC ল'ব আপুনি নিজে বনোৱা আৰু বনাইছেনে এনেকুৱা দিলে আপোনাৰ নামটো ঘৰ অঁ এই পিয়া কথা অঁ মজা লগ পালে ভাল লাগিলে আমি বিচাৰিছোঁ এই বাঁহটো এনেই নল কি বাঁহ বুলি কয় এইটো নল হয় নহয় হেৰিত থাকে অঁ অঁ গগনা আছে নাই পুৰা মিক্স কৰি দিবা তাৰপিছত ইয়াত এখন পলিথিন এখন গম পাব মাতটো কেনেকুৱা লাগে বেলেগ এটা চাই নকৰিছে
লৈ আহিলোঁ আমি গাইছ অকণমান ইয়াত নল বালু কেইটামান লৈ যাওঁ আমাৰ পেপাৰটো যে বনাই আছোঁ তাত দৰকাৰ হ'ব ভাবিছিলোঁ চুপৰিটো লৈ যাওঁ খালি বহুত দাম লৈছে অকণমান মানে সেইকাৰণে পইচা নাই সেইকাৰণে এতিয়া নল পাইছোঁ নল কেইটামান এনেকৈ লৈ যাওঁ ঘৰত গৈ বনামগৈ বাকীকেইটা বাঁহ দোকান বিচাৰি পোৱা নাই বাকীটো আমি নিজে বনাম গাইছ মানে কি হ'ল এতিয়া ৰ'ব মাথাটো খচিছে ৰ'ব এইটো কি বুলি কয় কিছুমান ক্লিপ মানে মোৰ ওচৰত এতিয়া নাই যোনটো মই কৰিবলৈ অকণমান হেৰি হ'ল গৰমত আৰু দেৰি হৈ গ'ল কাৰণে কিছুমান কৰিব নোৱাৰিলোঁ তাৰপিছত আমি তাৰপৰা হেৰি চেৰি কৰি মেলি নল চল কিনি মেলি আনিলোঁ আৰু চুলিকেইডাল কাটিব নোৱাৰিলোঁ বেয়া লাগি থাকিলে দুখ লাগি থাকিলে বিহু বুলি জাবৰ হৈ থাকিলোঁ সেইকাৰণে আৰু কাইলৈ কিবা এটা কৰি পেলাই দাড়িকেইটাকে কাটি ল'ম এইটো কি বুলি কয় তাৰপিছত আহি পেলাই আৰু ঘৰত কি কৰিলোঁ এনেই সেই পিছবেলা টাইমকেইটা চাব মায়ে কেক চেক বনাইছিলে আৰু তেনেকৈ পিঠা চিঠা বনাইছিলে চাব আৰু গাইছ এয়া মায়ে কেক বনাইছে কৈ দিয়া আকৌ ফাৰ্ষ্ট বনাইছে কি দে লাষ্ট কৈছে হা ইয়াত কি দিলে এয়া এনেকুৱা হৈছে কি হ'ব নাই বেছি হ'ল এয়া তেলটো হ'ব নাই তেল দিছে তেল অকণ লগাই ল'ব লাগিব নহ'লে খাই নাযাব নহয় একদম হেৰি নিচিনাকৈ কেনেকৈ লাগি ফাৰ্ষ্ট কেক বনাইছে দিম কেইটা সেইটো এপোৱা জুখিলা মানে গাইছ মানে এতিয়া কি হ'ল মানে বন্তিগছ জ্বলাই ল'মগৈ মায়ে কেক বনাইছে ইয়াত দেখাইছোঁ আজি আপোনাৰ ঘৰত দিনটো কি কৰিছিলোঁ তেনেকৈ দেখাইছোঁ এতিয়া পিছবেলা মানে মই বন্তিগছ জ্বলাই যাওঁ তো বন্তিগছ জলদি লগাই লওঁ বাকী কি কৰোঁ আপোনাৰ খাম চাব আজি এই ব্লগটো এনেকুৱা এইটো গাইছ চক কিমান ফুলি গ'ল এইটো কি হ'ল হাঁহিছে কেলৈ হাঁহিব নাপায় কৈ দিয়ক কেনেকুৱা লাগিছে কেকটো হাৱাটো গৈ আছে নেকি এইবোৰ কি অঁ বেছি ফুলি গ'ল সেই ওলাই গ'ল মানে ফুলি পেলাই এইটো হ'লেইচোন হ'লে ঢিলা হৈ আছে গাইছ কি কৰো অৱস্থা চব বস্তুটো যতনটো সৰু দি দিলে ফাৰ্ষ্ট বেয়া প্ৰথম তুমি ভাল নেগেটিভ হেৰিত ল'ব লাগে থেংক ইউ ইউনিভাৰ্ছ হৈছে ধুনীয়া হৈছে এনেকৈ হৈছে চোৱা কালি যতনটো সৰু হ'ল পুলি গ'লে বেয়া হ'ল আকৌ এইটো পিঠা বনাইছে পিঠা গাইছ পিঠা মায়ে প্ৰত্যেক গৃহিণীয়ে বুলি এনেকুৱাই হয় তাৱাখন ভালকৈ পুৰা নহ'লে নহয় ভাগি গৈছে আকৌ এখন প্ৰথমতে ডাঙৰ মাৰি দিছিলে তাৰ সময় নালাগে বুলি একদম দম ভাজি মাৰি থৈ আহিলোঁ এতিয়া আকৌ দিছে বাকীটা ভাঙি গৈছে পিঠা বনাইছে চব বৌলে 500 টকা